কম বাজেটত গাড়ী বিচাৰি থাকে হয় তো ৱেগনাৰ এখন আছে হয় বহুতে বিচাৰি থাকে অট'মেটিক হয় তো অট'মেটিক হয় এইটো ৰানিং ধৰক 18,000 বা 20,000 ভিতৰতে হ'ব 18,000 পৰা 20,000 কিলোমিটাৰ ৰানিং হৈছে বহুত ভাল কণ্ডিশ্যন আছে একদম শ্ব'ৰুমৰ নিচিনা হৈ আছে ন গাড়ী কালাৰ বহুত ধুনীয়া হৈ আছে টায়াৰো ধুনীয়া হৈ আছে ন টায়াৰ 90% আছে 90% টায়াৰ এতিয়াও আছে XUV 300 হয় এইটো 2019 মডেল হয় চুইফ্ট 2018 লাষ্টৰ ফালৰ গাড়ী হয় হয় এইটো ৰানিং হৈছে 49 বা 52 এনেকুৱা ভিতৰতে হ'ব ৰানিং মিটাৰ টেম্পাৰিং কৰা থাকিব পাৰে নেকি তেনেকুৱা কিবা আছে নেকি মেকানিকেলি চাই ল'ব পাৰে একদম ক'ৰবাত ডিলাৰত ছাৰ্ভিচটো চাই ল'ব পাৰে হয় এইটো মিটাৰ টেম্পাৰিঙৰ কোনো ইছ্যু কোনো নাথাকে issue এখন হ'ল নাথাকে 2019 মডেল হয় ৰানিং ধৰক 50 মান হৈছে হয় যিটো আছে মানে জেনুইন আছে অৰিজিনেল পেইণ্টত আছে হয় আপোনাৰ নন এক্সিডেণ্টেল আৰু নন টেম্পাৰিং গ্যাৰাণ্টি আছে হয় আৰু এচি হিটাৰো চব ৰানিং আছে মানে গাড়ী একদম আহক আৰু তেল ভৰাওক চলাওক একদম আপোনাক কম দামত এখন ভাল গাড়ী লাগে যদি আপোনাক এখন ভাল গাড়ী লাগে এখন ছেকেণ্ড হেণ্ড গাড়ী লাগে তেন্তে আপুনি এই ভিডিঅ'টো ক্লিক কৰি একদম ভাল কাম কৰিছে নমস্কাৰ নিউজ বিউৰ ইউটিউব চেনেলটোৰ দৰ্শকসকলক মই স্পিকাৰে পুনৰ এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ দৰ্শকসকল আজি মই পুনৰ এবাৰ আহি উপস্থিত হৈছোঁ আপোনালোকে দেখিবলৈ পাইছে মুন মটৰ্ছলৈ ইয়াত মোৰ পিছফালে বহুত বেছি ষ্টক আছে আমাৰ লগত দাদা থাকিব আমি দাদাক সুধিম যে ৰিফাইনেন্স এক্সেঞ্জ সকলো সবিশেষ আছেনে নাই সকলো সবিশেষ জনাম আৰু স্ক্ৰীনত ফোন নাম্বাৰ দিয়া হৈ থাকিব যদি কিবা জানিবলগীয়া থাকে তেন্তে কণ্টেক্ট কৰিব ইয়াৰ এড্ৰেছটো আমি দাদাৰ পৰা জানিম যে এইখন ডিলাৰ ক'ত আছে গতিকে আৰু বেছি সময় পলম নকৰোঁ আহক আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো এতিয়া আছে আমাৰ লগত এইখন ডিলাৰ দাদা আছিফ দা সৰ্বপ্ৰথম আপোনাৰ শুভ নামটো আৰু আপোনালোকৰ ডিলাৰখনৰ এড্ৰেছটো আমাৰ দৰ্শকক ধুনীয়াকৈ বুজাই দিয়ক মোৰ নাম আসিফ মুক্তাৰ ছাত্ৰী হয় আপোনাৰ ডিলাৰত আহিবলৈ হ'লে প্ৰথম আপোনাৰ ঢিংগেজ আহিব লাগিব হয় ঢিংগেজ অভাৰব্ৰিজ পাৰ হৈ আহি আপোনাৰ অলপ আহিয়ে আপুনি ভাৰত পেট্ৰলিয়াম এটা হ'ব হয় ভাৰত পেট্ৰলিয়ামৰ অপজিট চাইডত চালে হ'ল মুন মটৰ্ছ পাই যাব হয় যদি কিবা এড্ৰেছ লোৱাত অসুবিধা হয় কণ্টেক্ট কৰিলে ধুনীয়াকৈ বুজাই দিব হয় এতিয়া সুধো ধৰক আপোনালোকৰ ডিলাৰত এক্সচেঞ্জ হৈ যায় হয় ৰিফাইনেন্সৰ ব্যৱস্থা আছে হয় মিনিমাম কিমান টকা ডাউন পে'মেণ্ট কৰিলে আপোনালোকৰ ডিলাৰখনৰ পৰা এখন গাড়ী লৈ যাব পাৰিম একদম কমত মিনিমাম বুলি কথা নাই আপোনাৰ গাড়ীৰ দাম যিমান থাকে হয় তাত 30% কৰিলে আপোনাৰ ওলাই যাব 30% কৰিলে ওলাই যাব এটা অনুমানিক এমাউণ্ট কৈ দিয়ক যে ইমান টকা লৈ আহিলে এখন গাড়ী লৈ যাব পাৰিব ধৰক 3 লাখ টকা যদি গাড়ীখনৰ দাম থাকে হয় 90,000 বা 1 লাখ টকা দিলে ওলাই যাব হয় 90,000 টকাৰ পৰা 1 লাখ টকাৰ ভিতৰত ইয়াৰ পৰা এখন গাড়ী লৈ যাব পাৰিব ন কিবা অফাৰ ৰাখিছে নেকি স্পেচিয়েল কিবা অফাৰ মানে আপোনাৰ ডিছকাউণ্ট হ'ব ডিছকাউণ্ট হ'ব আৰু ভিডিঅ' চাই আহিলে ডিছকাউণ্ট কৰি দিব হ'ব হয় তেন্তে বেছি সময় পলম নকৰোঁ আজি আমাক প্ৰথম গাড়ী কোনখন দেখুৱাব প্ৰথম দেখাম আজি হণ্ডা এক্সট্ৰা হয় এইটো আপোনাৰ 2023 মডেল হয় হয় এইটো অট'মেটিক হয় অট'মেটিক ভেৰিয়েণ্ট অট'মেটিক হয় হয় বহুতে বিচাৰি থাকে অট'মেটিক হয় তো অট'মেটিক হয় এইটো এইটো ছটা এয়াৰবেগ পাই যাব হয় এইটো আহিব আপোনাৰ 850 850 7,50,000 টকা 7,50,000 টকা এখন ৰিফাইনেন্সত ল'ব হ'লে কিমান দিব লাগিব এখন যদি হেৰিয়ত উলিয়াব লাগে ফাইনেন্সত হয় তো 2 লাখ টকা দিব লাগিব 2 লাখ টকা দিলে এখন গাড়ী লৈ যাব পাৰিব ন হয় আৰু ভিডিঅ' চাই আহিলে নেগোচিয়েবল কৰি দিব নেগচিয়েবল হ'ব কালাৰ অৰিজিনেল পেইণ্টত আছে অৰিজিনেল পেইণ্টত আছে ৰানিংটো কিমান হৈছে ৰানিং ধৰক 18,000 বা 20,000 ভিতৰতে হ'ব 18,000 পৰা 20,000 কিলোমিটাৰ ৰানিং হৈছে বহুত ভাল কণ্ডিশ্যন আছে একদম শ্ব'ৰুমৰ নিচিনা হৈ আছে ন হয় ধুনীয়া হৈ আছে হয় নেক্সট গাড়ী কোনখন দেখুৱাব নেক্সট দেখাম i20 হয় এইটো আহিব আপোনাৰ 650 আছে নেগচিয়েবল হৈ যাব 650 আস্কিং প্ৰাইচ ৰাখিছে আপোনালোকে আহিলে ইয়াতে নেগচিয়েবল হৈ যাব চাব পাৰিছে গাড়ী কালাৰ বহুত ধুনীয়া হৈ আছে টায়াৰো ধুনীয়া হৈ আছে ন টায়াৰ 90% আছে 90% টায়াৰ এতিয়াও আছে হয় এইখনৰ ৰানিংটো কিমান হৈছে এইটো ৰানিং সেয়ে 30-40 ভিতৰতে হ'ব মানে ইয়াত যিমান গাড়ী আছে মেক্সিমাম গাড়ী ৰানিং বহুত কমত আছে ন হয় হয় এইখনৰ আস্কিং প্ৰাইচ কিমান ক'লে 6,50,000 আছে নেগচিয়েবল হৈ যাব 6,50,000 টকা আস্কিং প্ৰাইচ ৰাখিছে নেগচিয়েবল হৈ যাব আৰু ফাইনেন্সত ল'ব হ'লে কিমান দিব লাগিব 170-180 মান দিলে ওলাই যাব 170 পৰা 180,000 আপোনালোকে যদি পে' কৰে এইখন আপোনালোকে ফাইনেন্সত ধুনীয়াকৈ লৈ যাব পাৰিব নেক্সট দেখাম ডিজাৰ চুইফ্ট ডিজাৰ হয় এইটো 2014 মডেল হয় হয় এইটো আপোনাৰ আস্কিং আছে 370 হয় নেগচিয়েবল হয় 350 আহি যাব এইটো আপোনাৰ 130 মান দিলে ওলাই যাব 1,30,000 টকা দিলে এইখন গাড়ী ধুনীয়াকৈ আৰামত ফাইনেন্স কৰি লৈ যাব পাৰিব ন কালাৰ চাব পাৰিছোঁ ধুনীয়া হৈ আছে কোনো ধৰণৰ একো ডেণ্ট পেইণ্ট নাইকিয়া ন একদম অৰিজিনেল পেইণ্টত আছে XUV 300 হয় এইটো 2019 মডেল হয় হয় বেষ্ট মডেল হয় ডিজেল ভেৰিয়েণ্ট হয় হয় এচি হিটাৰ চব ৰানিং কণ্ডিশ্যনত আছে হয় এইটো মহেন্দ্ৰা হয় এইটো আহিব আপোনাৰ 6,70,000 আছে 6,70,000 টকা আস্কিং প্ৰাইচ ৰখা হৈছে ন হয়। এখন ৰিফাইনেন্স কৰিব হ'লে কিমান দিব লাগিব ৰিফাইনেন্স হ'বলৈ এখন 170 বা 2 লাখ এনেকুৱা ভিতৰত দিলে হৈ যাব 170 পৰা 2 লাখৰ ভিতৰত দিলে হৈ যাব ন মানে চিভিলৰ ওপৰত ডিপেণ্ড কৰে যাৰ চিভিল কেনেকুৱা থাকে কিমান দিব লাগে প্ৰফাইল ভাল থাকিলে হয়
ধৰক কাৰোবাৰ 750 ওপৰত চিভিল স্কোৰ আছে তেতিয়াহ'লে আৰু কমি যাব হয় আৰু নগাঁও যদি নগাঁও এৰিয়াৰ ভিতৰত হয় 10 কিলোমিটাৰ ভিতৰত হয় তো বুকিং কৰিব নালাগে চেম ডে ডেলিভাৰী হৈ যাব চেম ডে ডেলিভাৰী হৈ যাব ন নেক্সট গাড়ীখন দেখুৱাব নেক্সট দেখাম স্কৰপিঅ' S11 স্কৰপিঅ' S11 S11 হয় এই মডেলটো বহুত ডিমাণ্ড থাকে বহুত ডিমাণ্ড আছে হয় এইটো আহিব আস্কিং 13,90,000 13,90,000 টকা এখনৰ আস্কিং প্ৰাইচ ৰখা হৈছে হয়। এখনৰ ৰানিংটো অলপ কৈ দিব এইটো ৰানিং 1 লাখ আছে 1 লাখ মানে যিটো আছে জেনুইন আছে আপোনাৰ হয় 1 লাখ সামথিং কিবা এটা আছে যিহেতু এইখন গাড়ী বহুত হেভি হয় তো 1 হয়। লাখ ৰানিং ইয়াৰ কাৰণে একো নহয় ন হয় এইখন ৰিফাইনেন্স কৰিব হ'লে কিমান দিব লাগিব এখন ৰিফাৰেন্স কৰিবলৈ 4-5 লাখ টকা ডাউন পেমেণ্ট দিব লাগিব 4-5 লাখ টকা এইখনত দিব লাগিব ন গাড়ীখনৰ কালাৰ চাব পাৰিছে ধুনীয়া হৈ আছে একদম অৰিজিনেল পেইণ্টত আছে অৰিজিনেল পেইণ্টত আছে ন হয় টায়াৰো ধুনীয়া হৈ আছে চাব পাৰে টায়াৰ একদম ধুনীয়া হৈ আছে হয় নেক্সট গাড়ীখন দেখুৱাওক নেক্সট দেখাম সুইফট সুইফট 2018 লাষ্টৰ ফালৰ গাড়ী হয় হয় এইটো ৰানিং হৈছে 49 বা 52 এনেকুৱা ভিতৰতে হ'ব ৰানিং হয় যিটো ৰানিং আছে আপোনাৰ জেনুইন আছে হয়। নন টেম্পাৰিং আছে আৰু আমাৰ তাত নন এক্সিডেণ্টেল গাড়ী পোৱা যায় এইটোতো ভিতৰত পোৱাই যায় হয় সকলোৱে জানে এইটো আপোনাৰ 545 আস্কিং আছে হয় নেগোচিয়েবল হ'ব 545 আস্কিং ৰাখিছে আপোনালোকে আহিলে এটা নেগোচিয়েবল হৈ যাব আৰু ধৰক সুধো যে বহুতে কয় যে ধৰক মিটাৰ টেম্পাৰিং কৰা থাকিব পাৰে নেকি তেনেকুৱা আপুনি কিবা আছে নেকি মেকানিক আনি চাই ল'ব পাৰে একদম বা ক'ৰবাত ডিলাৰত চাৰ্ভিচিং চাই ল'ব পাৰে হয় এইটো মিটাৰ টেম্পাৰিঙৰ কোনো ইছ্যু নাথাকে কোনো ইছ্যু নাইকিয়া ন একদম জেনুইন হয় আপোনালোকে মেকানিক আনি বা ডিলাৰত নি পেলাই চেক কৰিব পাৰিব ন একদম পুৰা চাৰ্টিফাইড হয় কোনো ধৰণৰ মিটাৰ টেম্পাৰিং ইয়াতে কৰা নহয় হয় নেক্সট এখন দেখাব আকৌ এখন দেখাম সুইফট ৰেড কালাৰ হয় এইখন হ'ল 2019ৰ মডেল হয় ৰানিং ধৰক 50 মান হৈছে হয় যিটো আছে মানে জেনুইন আছে অৰিজিনেল পেইণ্টত আছে হয় আপোনাৰ নন এক্সিডেণ্টেল আৰু নন টেম্পাৰিং গ্যাৰান্টি আছে হয় আৰু এচি হিটাৰো চব ৰানিং আছে মানে গাড়ী একদম আহক আৰু তেল ভৰাক চলাওক একদম টিপ টপ কণ্ডিশ্যন আছে খালি ল'ব লাগে আৰু চলাই ল'ব লাগে ন কিমান ৰাখিছে আস্কিং প্ৰাইচটো এইটো 545 আছে হয় নেগোচিয়েবল হৈ যাব 545 আছে এইখনতো আপোনালোকে আহিলে ধুনীয়াকৈ নেগোচিয়েবল হৈ যাব আৰু ৰিফাইনেন্স কৰিব হ'লে কিমান দিব লাগিব ধৰক ৰিফাইনেন্স কৰিবলৈ হ'লে 1.5 লাখ মান টকা দিলে হৈ যাব 1.5 লাখ মান টকা দিলে হৈ যাব ন চিভিল ভাল থাকিলে 1.5 লাখ মান টকা দিলে ওলাই যাব হয় নেক্সট গাড়ী কোনখন দেখুৱাব নেক্সট দেখাম আপোনাৰ ডাটসুন ৰেডিগো হয় 2017 মডেল হয় আস্কিং ৰাখিছো হয় আপোনাৰ 2,35,000 টকা আপোনাৰ 80 বা 90,000 প্ৰফাইল যদি ভাল থাকে 80 বা 90,000 টকা দিলে ওলাই যাব ৰেডিগো 80,000 টকা বা 90,000 টকাৰ ভিতৰত এখন গাড়ী লৈ যাব পাৰিব ন হয় প্ৰফাইল ভাল থাকিলে ধুনীয়াকৈ একদম কম দামত এখন গাড়ী লৈ যাব 80 পাৰিব 90,000 তো ডাউন পেমেন্ট হা এইটো হয়, মানে গাড়ী দাম 2,35,000 আছে নেগোচিয়েবল হ'ব কিবা এটা 80-90,000 টকা ডাউন পেমেন্ট কৰি ৰিফাইনেন্সত এখন গাড়ী লৈ যাব পাৰিব ন নেক্সট দেখাম ফৰ্ড ফিয়েষ্টা ডিজেল ভেৰিয়েন্ট হয় 1.6 হয় হয় এইখন আপোনাৰ সেডান গাড়ী হয় হয় 2012 মডেল হয় ইয়াৰ আস্কিং ৰাখিছো আপোনাৰ 195 হয় 1,95,000 এইটো কেছ ল'ব লাগিব ধৰক 185 ত এখন আহি যাব কেছ কেছত ল'ব লাগিব ন এখন ৰিফাইনেন্স নহ'ব 1,85,000 টকা দিলে কেছ লৈ যাব পাৰিব কেছত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টস গোটেইখিনি ডকুমেন্টস ইনক্লুড কৰি পেলাই লৈ যাব পাৰিব এখন কোন চনৰ মডেল হয় এইটো 12 অলমোষ্ট 12 হ'ব 12 চনৰ সব গাড়ী ন আপডেট আছে কাগজ সব পাতি আপডেট সব আছে আপডেট আছে যদি কিবা আপডেট নাথাকে সেইটো মই আপডেট কৰাই দিম নেক্সট গাড়ীখন দেখুৱাওক নেক্সট দেখাম ইনোভা ক্ৰিষ্টা হয় 2020ৰ মডেল হয় ৰানিং ধৰক 1 লাখৰ 1 লাখ মান হৈছে হা হয় যিটো আছে জেনুইন আছে হয় ইয়াৰ আস্কিং আছে 16,50,000 টকা হয় কিবা এটা নেগোচিয়েবল হৈ যাব 16,50,000 টকা আস্কিং প্ৰাইচ ৰাখিছে আপোনালোকে ইনোভা আহিলে ক্ৰিষ্টা নেগোচিয়েবল হৈ যাব ন ইনোভা ক্ৰিষ্টা এইটো কোন চনৰ আপোনাৰ মডেল এইখন এইটো 2020ৰ মডেল হয় এইটো ধৰক ডাউন পেমেন্ট 4-5 লাখ মান টকা দিব লাগিব 4-5 লাখ টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী লৈ যাব পাৰিব বহুত ধুনীয়া কণ্ডিশ্যনত আছে ন হয় হয় নেক্সট গাড়ীখন দেখুৱাব নেক্সট দেখাম ৰেনল্ড ডাষ্টাৰ হয় তোৰ পেট্ৰল মডেল হয় হয় 2016 ভেৰিয়েন্ট হয় হয় ইয়াৰ আস্কিং ৰাখিছো আপোনাৰ 4,10,000 টকা 4,10,000 টকা হয় এখন আপোনাৰ ৰিফাইনেন্স কৰিব এখন হ'লে কিমান দিব ৰিফাৰেন্স লাগিব কৰিবলৈ ধৰক 1.5 লাখ মান টকা দিলে ওলাই যাব 1.5 লাখ মান টকা দিলে ওলাই যাব ন হয়। ধৰক এতিয়া ৰিফাইনেন্সৰ দামটো কৈ দিয়া হৈছে কাৰণ বহুতে ৰিফাইনেন্সতে গাড়ী বেছিকে লয় হয়। কেছত বহুত কমেই লয় ন হয়। সেইবাবে ৰিফাইনেন্সৰ দামটো ইয়াতে কৈ দিছো যাতে আপোনালোকৰ সুবিধা হয় নেক্সট গাড়ীখন দেখুৱাব নেক্সট দেখাম সাফাৰী ষ্টৰ্ম হয়। বহুতে সাফাৰী গাড়ী টাটা গাড়ী বিচাৰি থাকে হয়। এইটো পুৰণা টাটা সাফাৰী হয় হয়। ষ্টৰ্ম হয় এইটো আপোনাৰ 2016 ভেৰিয়েন্ট হয় ইয়াৰ আস্কিং আছে 5,90,000 টকা হয়। নেগোচিয়েবল হ'ব এইটো 2 লাখ মান টকা ডাউন পেমেন্ট দিব লাগিব 2 লাখ মান টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব সাফাৰী বহুত ডিমাণ্ড থাকে বহুত ভাল গাড়ী হয় সকলোৱে জানে ডাষ্টাৰ
এডভেঞ্চাৰ মডেল হয়। এইটো 2017 লাষ্টৰ মডেল হয় হয়। ইয়াৰ আস্কিং আছে আপোনাৰ 5,50,000 টকা 5,50,000 টকা আস্কিং প্ৰাইচ ৰাখিছে ডাষ্টাৰ 2017 মডেল ন হয়। ৰিফাইনেন্সত কিমান দিব লাগিব এইখন ৰিফাইনেন্সত 170 180 এনেকুৱা দিব লাগিব 170 পৰা 180 দিব লাগিব ন হয়। হয় নেক্সট নেক্সট দেখাম সুইফট ডিজাৰ 2018 মডেল হয়। এইটো একদম অৰিজিনেল পেইণ্টত আছে হয়। ৰানিংও অৰিজিনেল আছে এইটো আপোনাৰ আস্কিং আছে 5,50,000 টকা হয়। নেগেচিবল হয় 5,25,000 টকা আহি যাব নেগোচিয়েবল কৰিলে ভি- 5,25,000 সুইফট টকা দিব ডিজাৰ ন VXI হয় VXI মডেল মডেল ন অৰিজিনেল পেইণ্টত আছে হয়। নন টেম্পাৰিং আছে নন এক্সিডেন্টেল আছে হয়। বহুতে বিচাৰি থাকে হোৱাইট কালাৰ ডিজাৰ হয়। এইটো ল'ব পাৰে পেট্ৰল ভেৰিয়েণ্টত আছে ন হয়। হয় নেক্সট নেক্সট দেখাম ব্লেক কালাৰ ডাষ্টাৰ টপ মডেল হয় হয়। RXZ হয় এনল ডাষ্টাৰ ব্লেক বেস হয় এখন এইটো আপোনাৰ আস্কিং ৰাখিছো 5,40,000 টকা নেগোচিয়েবল হৈ যাব হয়। এইটো 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে হৈ যাব 1.5 লাখ মান টকা ডাউন পেমেন্ট কৰিলে এখন ব্লেক কালাৰ ডাষ্টাৰ ল'ব পাৰিব এখনৰ আস্কিং প্ৰাইচটো কিমান ক'লে 5,40,000 টকা 5,40,000 টকা ন হয়। কালাৰ চাব পাৰিছে কাৰোবাক যদি ব্লেক কালাৰৰ ডাষ্টাৰ লাগে এখন ল'ব পাৰে বহুত ধুনীয়া হৈ আছে নেক্সট কোনখন দেখুৱাব ফৰ্ড ইকো স্পৰ্ট হয়। এইটো আপোনাৰ আহি সানৰুফো আছে হয়। আৰু এলহিল আছে হয়। AC হিটাৰ চব আছে হয়। আৰু এইফালে টাচ স্ক্ৰীনো আছে হয়। ইয়াৰ আস্কিং ৰাখিছো আপোনাৰ 6,30,000 টকা 6,30,000 টকা এখনৰ আস্কিং প্ৰাইচ ৰাখিছে ন হয়। এইখন ৰিফাইনেন্সত কিমান দিব লাগিব এইটো ৰিফাইনেন্সত 2 লাখ মান টকা দিব লাগিব 2 লাখ মান টকা দিব লাগিব চিভিল হয়। ভাল থাকিলে আৰু অলপ কম দিলেও হৈ যাব ন? সেইটো আহিলে চেক কৰি ল'ব পাৰিব নেক্সট দেখাম এল্টো K10 এল্টো K10 হয় এইটো 2015 মডেল হয় হয়। ইয়াৰ আস্কিং ৰাখিছো 2,95,000 টকা 2,95,000 টকা 1 লাখ মান ডাউন পেমেন্ট দিলে ওলাই যাব 1 লাখ টকা ডাউন পেমেন্ট কৰিলে এইখন গাড়ী আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰিব এইখন কোন চনৰ মডেল হয় এইটো 2015 হয় 2015 মডেল হয়। কালাৰ ধুনীয়া হৈ আছে এতিয়াও একদম ধুনীয়া হৈ আছে অৰিজিনেল পেইণ্ট নে কমপ্লিট অৰিজিনেল পেইণ্ট বুলি মানে অলপ চলপ থাকে সৰু সুৰা 15 গাড়ী অলপ চলপ থাকিব পাৰে হয়। মানে যিটো আছে সঁচা কৰি দিছো আৰু হয় যিটো কৈছে একদম জেনুইন কৈছে আপোনালোকে এটা আহিলে মেকানিক লৈ চাব পাৰিব ন গোটেইখন গাড়ীতে এইটো আপোনাৰ ভাৰ্না হয় হয়। 2012 মডেল হয় ডিজেল ভেৰিয়েন্ট হয় হয়। এইটো আপোনাৰ SX মডেল হয় 1.6 SX মডেল হয়। এইটো আপোনাৰ দাম ৰাখিছো 3 লাখ টকা 3 লাখ টকা হয়। ৰিফাইনেন্সত কিমান দিব লাগিব এইটো ৰিফাইনেন্স নহব এইটো কেছ ল'ব কেছত লাগিব ল'ব লাগিব ন আৰু যদি ৰিফাইনেন্স কৰে 12 মডেল ন হয়। তো এটা আধা ডাউন পেমেন্ট দিব লাগিব মানে 1.5 লাখ টকা দিব লাগিব অ। যদি ৰিফাইনেন্স হয় তেতিয়া আৰু ন এল্টো এল্টো LX অপচনেল হয় হয়। 2019 মডেল হয় হয়। অৰিজিনেল পেইণ্টত আছে হয়। ৰানিং আপোনাৰ 52 53 এনেকুৱা হ'ব হয়। এইটো মাৰুতি সুজুকি গাড়ী ডিমাণ্ড আছে হয়। ইয়াৰ আস্কিং আছে আপোনাৰ 370 আস্কিং প্ৰাইচ থাকিছে হয়। ৰিফাইনেন্স কৰিব হলে কিমান দিব লাগিব ৰিফাইনেন্স কৰিব হলে ধৰক 130 140 এনেকুৱা প্ৰফাইলৰ ওপৰত কথা হয়। 130 140 দিলে ওলাই যাব 130 পৰা 140,000 আপোনালোকে পে কৰিলে এইখন গাড়ী ৰিফাইনেন্স কৰি লৈ যাব পাৰিব বহুত ধুনীয়া কণ্ডিশ্যন আছে এল্টোৰ ডিমাণ্ড আছে সকলোৱে জানে হয়। হয় নেক্সট কোনখন দেখুৱাব Honda WRV হয়। এইটো আপোনাৰ 2017 লাষ্টৰ মডেল হয় হয়। ডক্টৰ ডিভেন গাড়ী হয় হয়। বহুতে Honda গাড়ী বিচাৰি থাকে হয়। এইটো ডিজেল ভেৰিয়েন্ট হয় মাইলেজটো ভাল পাব ইয়াৰ ৰানিংটো আপোনাৰ ধৰক 88 বা 90 ভিতৰত আছে যিটো আছে জেনুইন আছে হয়। ইয়াৰ আস্কিং ৰাখিছো আপোনাৰ 4,55,000 টকা নেগোচিয়েবল হ'ব 4,55,000 টকা ৰাখিছে নেগোচিয়েবল হৈ যাব ন হয় এইটো ফাইনেন্সত হৈ যাব হয়। ধৰক 130 120 প্ৰফাইলৰ ওপৰত কথা হয়। এনেকুৱা ডাউন পেমেন্ট দিলে ওলাই যাব হয় গাড়ীখন চাব পাৰিছে একদম ধুনীয়া হৈ আছে নেক্সট কোনখন দেখুৱাব নেক্সট দেখাম টাটা এল্টোছ 2022 মডেল হয় হয়। এইটো আপোনাৰ LCD লাগি আছে হয়। AC হিটাৰ চব ৰানিং আছে হয়। ইয়াৰ আস্কিং ৰাখিছো আপোনাৰ 6,35,000 টকা 6,35,000 টকা এইখনৰ আস্কিং প্ৰাইচ অৰিজিনেল পেইণ্টৰ আছে 2022 মডেল হয় হয়। এইখন গাড়ী আপুনি লৈ যাওক আৰু তেল ভৰা কৰক চলাওক একো প্ৰব্লেম নাই ইঞ্জিন ৱাৰেণ্টিও পাই যাব 3 মাহ ধুনীয়া কণ্ডিশ্যনত আছে কিমান ক'লে আস্কিং প্ৰাইচটো আস্কিং আপোনাৰ 6,35,000 টকা 6,35,000 টকা ন হয়। টাটাৰ গাড়ী সকলোৱে জানেই ক'ব নালাগে আৰু নেক্সট দেখাম কিয়া সনেট হয়। এইটো 2021 মডেল হয় হয়। এইটো আপোনাৰ অৰিজিনেল পেইণ্টত আছে হয়। এইটো ৰানিংটো ধৰক 50 ভিতৰতে হ'ব হয়। তো ইয়াৰ আস্কিং ৰাখিছো আপোনাৰ 6,80,000 টকা 6,80,000 টকা আস্কিং প্ৰাইচ ৰাখিছে হয়।
বহুত ধুনীয়া কণ্ডিশ্যন আছে। এইখনত যদি কাৰোবাক ৰিফাইনেন্স কৰিবলগীয়া হয় কিমান দিব লাগিব? ধৰক 180 2 লাখ ইমান মান দিলে ওলাই যাব। 180 ৰ পৰা 2 লাখ টকাৰ ভিতৰত এখন গাড়ী ৰিফাইনেন্স কৰি দিব পাৰিব। কালাৰ ধুনীয়া হৈ আছে ন? হয়। কোন চনৰ মডেল হয় এইখন? এইটো 2021 লাষ্টৰ হ'ব। 2021 ৰ লাষ্টৰ। হয়। হয়, নেক্সট কোনখন দেখুৱাব? নেক্সট দেখাম আপোনাৰ এল্টো VXI। এল্টো VXI। এল্টো VXI 2021 একজেক্টলি 2022 হ'ব। হয়। এইটো আপোনাৰ আস্কিং আহিব আপোনাৰ 4 লাখ টকা। 4 লাখ টকা আস্কিং প্ৰাইচ। 4 লাখ টকা আস্কিং প্ৰাইচ। হয়। আপোনাৰ 130 বা 40 ডাউন পেমেন্ট দিলে ওলাই যাব। 130 ৰ পৰা 140 ডাউন পেমেন্ট কৰিলে এইখন এল্টো ওলাই যাব। কোন চনৰ মডেল হয় এইখন? এইটো 22 ৰ। 2022 ৰ এল্টো। হয়। বহুত ধুনীয়া দামত পাই আছে। যদি কাৰোবাক এল্টো লাগে আপোনালোকে মুন মটৰছত আহিব পাৰে। নেক্সট কোনখন নেক্সট দেখাম দেখাব? ৰেনল্ট কুইড। হয়। 2017 মডেল হয়। হয়। অৰিজিনেল পেইণ্টত আছে। 10,000 কিলোমিটাৰ ৰানিং, অনলি 10,000 কিলোমিটাৰ ৰানিং। হয়। এইটো আপোনাৰ ইয়াৰ আস্কিং আছে আপোনাৰ 2,95,000 টকা। হয়। এইটো নেগোচিয়েবল হ'ব কিবা এটা। আৰু আপোনাৰ 1 লাখ মান ডাউন পেমেন্ট দিলে ওলাই যাব। হয়। আৰু গাড়ী মানে একো কৰিবলগীয়া কাম একোৱে নাই। অৰিজিনেল পেইণ্টত আছে, নন টেম্পাৰিং আছে। হয়। 10,000 ৰানিং আছে। হয়। গাড়ী তেল ভৰাকাও চলাম। মাত্ৰ 10,000 কিলোমিটাৰ চলিছে। আস্কিং প্ৰাইচ কিমান ৰাখিছে এইখনৰ? এইটো 2,95,000 টকা। 2,95,000 টকা। ৰিফাইনেন্স হৈ যাব? ৰিফাইনেন্স হৈ যাব। 1 লাখ মান টকা দিলে ওলাই যাব। 1 লাখ মান টকা দিলে আপোনালোকে ৰিফাইনেন্স কৰি এইখন গাড়ী ল'ব পাৰিব। মাত্ৰ 10,000 কিলোমিটাৰ চলিছে। একদম ধুনীয়া কণ্ডিশ্যন আছে। নেক্সট বহুতে কম বাজেটত গাড়ী বিচাৰি থাকে। হয়। তো ৱেগনাৰ এখন আছে। হয়। এইটো 2009 মডেল হ'ব। হয়। তো ইয়াৰ আস্কিং আছে আপোনাৰ 1,60,000। হয়। ধৰক আপোনাৰ ভিডিঅ' চাই আহিলে 1.5 লাখ মান টকাত মই এখন মানে কেছ দি দিম। 1.5 লাখ মান টকা দিলে আপোনালোকে কেছত এখন ৱেগনাৰ পাই যাব। ধুনীয়া হৈ আছে, কালাৰ চাব পাৰিছে। একদম অৰিজিনেল পেইণ্ট আছে নে? অৰিজিনেল পেইণ্টতে আছে। অৰিজিনেল পেইণ্টত আছে ন? হয়। এইখন ৰিফাইনেন্স হ'ব? ৰিফাইনেন্স নহ'ব, এইটো কেছত নিব লাগিব। কেছত হ'ব ন? যিহেতু অলৰেডি দাম বহুত কমেই, 1.5 লাখ টকা। 1.5 লাখ টকা। কেছত লৈ যাব পাৰে। ধুনীয়া হৈ আছে, টায়াৰ চাব পাৰিছে, ধুনীয়া হৈ আছে। এতিয়া আমি ইয়াতে যিকেইখন গাড়ী দেখুৱালো, ইয়াৰ উপৰিও যদি কাৰোবাক কিবা ধৰ মডেল বেলেগ গাড়ী লাগে আপোনালোকে প্ৰভাইড কৰিব পাৰিব? হ'ব, আমাক কণ্টেক্ট কৰিলে হ'ল, আমি প্ৰভাইড কৰি দিম। প্ৰভাইড কৰি দিব পাৰিব ন? আৰু অনলাইন বুকিং হৈ যায়? অনলাইন বুকিং হৈ যায়। আপুনি কণ্টেক্ট কৰি অনলাইন বুকিং কৰিব পাৰিব।